এইটো হ'ল এটা ঔষধ জাতীয় ফল। এই ফলটো আজি মানে পকি আছে। তো চাঙক সৰু কালত কেনেকুৱা হয় তেনেকুৱা চাই লওক। এই কাঁচা হয় এইটো ফল, এইটো সৰু কালৰ ফল। এইটো ফুলৰ পৰা এনেকুৱা হয় ফাৰ্ষ্ট টাইমত। এইটো কাঁচা এতিয়া। এইটো ফল চাই লওক, খাবলৈ বিৰাট তিতা লাগে। নতুন মানুহে খাব নোৱাৰা নহয়, খাই থাকিলে খাব পৰা হৈ যায়। এইটো তিতা গছনি। এইটো চাই লওক গছখিনি এইবিলাকৰ। এইটো ফল চাই লওক, কাঁচা সময়ত এনেকুৱা হয়। এইবিলাক গোটাই ইয়াৰে গছ, ঔষধ জাতীয় বস্তু আছে। এইটো গছবিলাক সৰুৰ পৰা ডাঙৰ লাগি আছে। এইটো এতিয়া পকিব ধৰিলে দুই এটা। এইটো গছ বহুত আছে আমাৰ এইটো এৰিয়াত। চাওক গছ, এইটো ঔষধ জাতীয় বস্তু ফল গোটেইখিনি মানে আছে, পকি আছে এতিয়া। চাওক গছ গোটেই পকি আছে। এইটো গোটেই ঔষধ জাতীয় বস্তু। এই পকা ফলখিনি খাৱাত মানে খুব তিতা লাগে। এইটো ফল যাৰ মানে ডায়েবেটিছ আছে, এইটো সেৱন কৰি থাকিলে ডায়েবেটিছ মানে দমন হৈ যায়। চাওঁ আহক গাইছ, এইটো তিতা জাতীয় এটা বস্তু। এইটো গোটেই পকি আছে এতিয়া, বতৰ আহিল মানে পকি থাকিল। এইটো এতিয়া যদি কাৰোবাৰ দৰকাৰ আছে এইটো ফলৰ কাৰণে, কমেণ্ট বক্সত কমেণ্ট কৰিব যাক লাগে। এইটো ফল এতিয়া পকি আছে। আৰু একবাৰ কৈ দিছোঁ গাইছ, কাৰোবাক যদি এইটো বস্তু দৰকাৰী আছে কমেণ্ট বক্সত কমেণ্ট কৰি দিলে হ'ল। এইটো পাই যাব, ফ্ৰীতে পাই যাব, কোনো পইচাৰ দৰকাৰ নাই। এইটো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।